Ranke ingnam saidela 1958 ane kan sin nile tum ha boksong inglong penang sun lo dak rong chukim lo sar onchon teron rong asar alang disi nang yapun lo nang dak towara ve sung pik khmoi si apen ana madaka tur penil fan dak duram la arada tum nang pa haidun penili towar monai pisi 86 ane kan 16 Julai ni arni si towar ing pudet pengke dak gari motoran keleng pengke rat ma barsa julo da pela so school ta lasum si bang bom lo ke cheng ke mas satroda ve ni le jok jak ta metric pi det pen da so ka jong hong du na dai ti kluyon thom dak than dun long la metric pi da pi founder tisar poisa ai tisar ja be lo so ke office la so je thangbom ma si advertise ajat pi lo Kampur, Roha, Kuida, Lahai pen Nogau district pen anwang lo, masih sonsi manbom lo, apike wangbom metrik punya result dah misen lo, usumara do lo, masih aku 17 ane kan 2017 ane kan nili dak Perusahaan komite ya, SMC ya, Presiden ke mana husi, higher secondary ke unade lo, provincial school ya pan, kata matric center dak wan pilo. Lalu West Karbi long angbong ke matric center dak halu non ke minai bo ya adim lo, nili ke cek dum long ke, nasi, so school. Jong ku arang di headmaster star penekan pon lo dak mana hanbang bicara abang kadure sansi dolang pula so putak nang lihin pen karbi So ke odak SMC pada barara hin pada batisar tumeta than lo authority phan nang papling ye phan talang tum kwandong unine da ke authority malam lo ta chuning ribom lo ni tum so papling at plonte dak usumar tum ta cherlem desen po thinon usumara phai duk pik lo asa nang lihin pen kewangji nipai ingkora nerkep ani sila dak sertalin akan katon kalang dupo tel labang solong alira lon nang tepi dunji phan rada tum phan nang lihin pen pesimisas taling la lo neng karong alam le pulo se an kesung angbong pen wangbom neng kan poke papling unlo aben klardak pen peneng paso sertalin pacun ponja phan rat kadu we arata na jarab jitu dun japan chuneri lo nilihin pe আচ্ছা আমাৰ এই যিখন সোণালী জয়ন্তী আমি পাতিবলৈ স্থিৰ কৰিছোঁ এই সোণালী জয়ন্তীত আমাৰ সভাপতি আমাৰ এই অঞ্চলৰে সৰ্বৰহী ব্যক্তি তথা এই বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ তথা বৰ্তমানৰ কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য মাননীয় শ্ৰীযুত প্ৰভাত চন্দ্ৰ তাৰুদেৱ তো তেখেতৰ আশাসুদীয়া চেষ্টা তথা তেখেতে ব্যক্তিগতভাৱে ইয়াতে যিমানখিনি আমাক শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক তেখেতৰ সাহসতে আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ লৈছোঁ তো তাৰ লগতে আমাৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি হিচাপে দায়িত্বত আছে আমাৰ এই বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ তথা এই বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মাননীয় শ্ৰীযুত কৃষ্ণকান্ত সিংহদেৱ তাৰোপৰি আমাৰ উপদেষ্টা হিচাপে আমাৰ এই অঞ্চলৰ আটাইতকৈ জ্যেষ্ঠ ব্যক্তি সন্মানীয় আমাৰ প্ৰাক্তন কাৰ্যবাহী সদস্য মাননীয় শ্ৰীযুত ধনীৰাম ইংলেংদেৱ তেখেতে আমাক আৰম্ভণিৰ পৰাই বিভিন্ন বিষয়ত আমাক দিহা পৰামৰ্শ দি আহিছে আৰু তেখেতৰ লিখনিও তেখেত যিহেতুকে কাৰ্বি লামেটামেৰ লগত জড়িত অসম সাহিত্য সভাৰ লগত জড়িত গতিকে তেখেতেও আমাক বিভিন্ন সময়ত আমাৰ স্মৃতিগ্ৰন্থৰ বিষয়ে তেখেতে আমাক তেখেতৰ লিখনিৰ উপৰিও বিভিন্ন দিহা পৰামৰ্শ দি আহিছে তাৰ লগতে আমাৰ যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু এই বিদ্যালয়ৰ আমাৰ শিক্ষক শিক্ষয়িত্ৰী তথা কৰ্মচাৰী প্ৰত্যেকগৰাকী ব্যক্তিয়েই শাৰীৰিকভাৱে হওক বা বিভিন্ন বিষয়ত নিজে শ্ৰমদান কৰি হ'লেও বিভিন্ন বিষয়ত আমাক যথেষ্ট উৎসাহিত কৰি আহি আছে প্ৰত্যেকগৰাকী প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে আহি আৰ্থিকভাৱে হওক আৰু ইয়াৰ লগতে আমাৰ এই যি আমাৰ সাংস্কৃতিক অনুষ্ঠানৰ আমাৰ বিশেষ আকৰ্ষণীয় ঋষা ভৰদ্বাজ তো ঋষা ভৰদ্বাজক অনাৰ ক্ষেত্ৰত অকল প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে আগভাগ লৈ তেওঁলোকৰ আৰ্থিক অনুদানেৰেহে আনিছে
ইয়াত আমি আমাৰ কমিটিৰ ফালৰ পৰা আমি তেওঁলোকক কোনো ধৰণৰ আৰ্থিক অনুদান আমি নিদিওঁ আৰু তেওঁলোকে নিজে নিজে এইখিনি কৰিবলৈ সামৰ্থ্য হৈছে। তো আমি ভাবিছোঁ, আশা কৰিছোঁ এই সকলো মানে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী, এই অঞ্চলৰ গণ্যমান্য ব্যক্তি, আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী সকলোৰে সহযোগত এই অনুষ্ঠানটো আমি সৰ্বাংগ সুন্দৰভাৱে পালন কৰিব পাৰিম বুলি আমি আশাবাদী। ধন্যবাদ। উচ্চতৰ মাধ্যমিক বিদ্যালয় 1974 চনত স্থাপন কৰা হৈছিল আৰু তেতিয়াৰ পৰা আজিলৈকে আমাৰ 50 বছৰ গৰকিলে এই বিদ্যালয়খনে। তো এই এটা সময়ত আমাৰ অতি পিছপৰা অঞ্চল আছিলে ভকচং। তো এই ভকচং অঞ্চলত সেই সময়ৰ বিশেষকৈ আমাৰ স্বৰ্গীয় মতিৰাম তাৰো, স্বৰ্গীয় অঞ্জন তেৰণ, আমাৰ প্ৰাক্তন এক্সিকিউটিভ মেম্বাৰ ধনীৰাম ইংলেংদেৱ আৰু বহুতো গণ্যমান্য ব্যক্তিৰ প্ৰচেষ্টাত, আশাসুধীয়া প্ৰচেষ্টাত এই বিদ্যালয়খন স্থাপন কৰা হৈছিল। আৰু আজি 50 বছৰ বয়সত এই বিদ্যালয়খনে আজি এবছৰ ধৰি আমাৰ এই সোণালী জয়ন্তী বৰ্ষ পালন কৰি আহিছোঁ। আৰু আমাৰ সামৰণি অনুষ্ঠান আজি 28 আৰু 29 জানুৱাৰী তাৰিখে আমি পালন কৰিবলৈ লৈছোঁ দুদিনীয়া কাৰ্যসূচীৰে। এই দুদিনীয়া কাৰ্যসূচীত আমাৰ বিভিন্ন ধৰণৰ অনুষ্ঠান আমি হাতত লৈছোঁ আৰু ইয়াৰ ভিতৰত আমি প্ৰথম দিনাখন আমি পতাকা উত্তোলন কাৰ্যসূচীৰে আমাৰ অনুষ্ঠান আৰম্ভ কৰিম আৰু পতাকা উত্তোলনৰ পিছতে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ যি সমূহীয়া বাৰ্তালাপ মানে অনুষ্ঠান, সেই অনুষ্ঠান আমাৰ অনুষ্ঠিত হ'ব। আৰু ইয়াৰ পিছতে আমাৰ বিভিন্ন গীত মাত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আমাৰ অনুষ্ঠিত হ'ব। তাৰপিছত সন্ধিয়াৰ ভাগত আমাৰ কাৰ্বি আংলং জিলাৰ বিভিন্ন সাংস্কৃতিক কৰ্মীসকলে আহি আমাৰ ইয়াতে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব। তাৰপিছতে দ্বিতীয় দিনাখনৰ আমাৰ কাৰ্যসূচী আছে প্ৰথম দিনা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। এই সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে আমাৰ অনুষ্ঠিত হ'ব মুকলি অধিৱেশন। এই মুকলি অধিৱেশনত আমাৰ মাননীয় কাৰ্বি আংলং জিলা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সন্মানীয় মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত তুলিৰাম ৰংহাংদেৱ উপস্থিত থাকিব। ইয়াৰ লগতে আমাৰ ৰহা মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ শ্ৰীযুত ডক্টৰ বেদকুমাৰ চলিহাদেৱ উপস্থিত থাকিব আৰু লগতে বিভিন্ন শিক্ষা বিভাগৰ বিষয়াৰ লগতে আমাৰ এই অঞ্চলৰ গণ্যমান্য ব্যক্তিসকল ইয়াত উপস্থিত থাকিব। তাৰপিছতে আমাৰ সন্ধিয়া ভাগত আমাৰ বিশেষ আকৰ্ষণীয় অনুষ্ঠান হ'ব ৰিচা ভৰদ্বাজৰ সাংস্কৃতিক অনুষ্ঠান আৰু ইয়াৰ এনেকৈ আমাৰ এই গোটেই অনুষ্ঠানটোৰ কাৰ্যক্ৰমণিকাৰ সামৰণি পৰিব। বৰ্তমান আমাৰ এনেই পোষ্ট ৰেংক হিচাপে আমাৰ বিদ্যালয়খনত হাইস্কুল পৰ্যায়ত আমাৰ 16গৰাকী আমাৰ ৰেগুলাৰ ষ্টাফ, তাৰ বাহিৰেও আমাৰ 5গৰাকী আমাৰ কণ্ট্ৰেকচুৱেল টিচাৰ আছে, টোটেল আমাৰ 21গৰাকী। কিন্তু বৰ্তমান আমাৰ ফিজিকেলি আমি প্ৰায় ৰেগুলাৰ ষ্টাফ মাত্ৰ 11গৰাকী আছে আৰু 5গৰাকী আমাৰ কণ্ট্ৰেকচুৱেল ষ্টাফ আছে, টোটেল 16গৰাকী। হয়তো বহুত অসুবিধাৰ মাজেৰে চলি আছোঁ বিদ্যালয়খন, যিমানখিনি শিক্ষক থাকিব লাগিছিল নাই যিহেতুকে। আৰু ছাত্ৰ ছাত্ৰী আমাৰ ক্লাছ 6ৰ পৰা 12লৈকে আমাৰ প্ৰায় 624গৰাকী ছাত্ৰ ছাত্ৰী আছে ইয়াতে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক তথা অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰিছোঁ। মোৰ নাম শ্ৰী মণ্টু শৰ্মা।